ভয়ংকৰ এক ঠগ প্ৰবঞ্চনাৰ এক ঘটনা আৰু মই ইয়াক কম এক প্ৰকাৰৰ তান্ত্ৰিক জেহাদ কাম অসমত চলি আছে। এই কি তান্ত্ৰিক জেহাদ? ৰাইফুদ্দিন আহমেদ ওৰফে গুৰুজী বুলি কয়, 25 জুন তাৰিখে তেওঁক এৰেষ্ট কৰা হৈছে। মুকালমুৱাৰ তেওঁৰ ঘোগা ঘৰৰ পৰা এৰেষ্ট কৰা হৈছে। সহজ সৰল অলেখ মানুহক প্ৰলোভিত কৰি চলনাৰে লাখ টকা নহয় কোটি কোটি টকা তেওঁ লুণ্ঠন কৰি আছে। এই কিমান টকা বেংক যোগে মই আপোনালোকৰ সন্মুখত গোটেইখিনি তথ্য আপোনালোকক দিম। মই লাখ লাখ টকা বেংক যোগে তেওঁক ট্ৰেন্সফাৰ কৰা হৈছে, তেওঁ হস্তগত কৰিছে। চূড়ান্ত ঠগ প্ৰবঞ্চনাৰে এক ধৰণৰ এক চেটানিক এলিমেণ্ট, এক ধৰণৰ এক চাইকলজিকেল যিটো এটা সন্ত্ৰাস সৃষ্টি কৰি সহজ সৰল মানুহক আতংকিত কৰি এক ধৰণৰ এক চেটানিক ফ'ৰ্চৰ দ্বাৰা এক সন্মোহন কৰি পেলাই দিছ পিপুল হেভ বিন ড্ৰেইনড অফ দেয়াৰ এছেঞ্চ, তেওঁলোকৰ মূল সত্তাটোৱে যেন একেবাৰে শুকান কৰি পেলাইছে, উদং কৰি পেলাইছে, সত্তা খালী কৰি পেলাইছে, অন্তৰাত্মাক খালী কৰি পেলাইছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, এনেকুৱা এক অৱস্থা পাইছে যে এই প্ৰলোভনত আহি পেলাই এই চলনা ইমানেই ভয়ংকৰ হৈছে, তেওঁৰ চলনাত পৰা বহুত মানুহে ঘৰত আহি পেলাই মন্দিৰলৈ যোৱা বাদ দিছে, মন্দিৰবোৰত কলা কলা ৰং লগাই দিছে আৰু কৈছে যে তহঁতৰ ভগৱান মিছা, ভগৱানক উপাসনা কৰিব নালাগে। এই ভগৱানক আমাৰ সমাজৰ মানুহ, আমাৰ সমাজৰ শিপাৰ পৰা আঁতৰাই বিচ্ছিন্ন কৰি পেলাই এক নতুন প্ৰকৃতিৰ এক যুদ্ধ আমাৰ ওপৰত জাপি দিব বিচৰা হৈছে। মনস্তাত্ত্বিক সন্ত্ৰাস সনাতনী সমাজখনৰ ওপৰত জাপি দিব বিচৰা হৈছে। আৰু কিছুমান ঠাইত, যিবিলাক ঠাইত আজি নলবাৰীত এই ঘটনা ঘটিছে, কামৰূপত এই ঘটনা ঘটিছে, বৰপেটাত, অসমৰ বিভিন্ন ঠাইৰ পৰা এনেকুৱা ঘটনা আহি আছে। আৰু এই ভিক্টিমসকল আজি ইমানেই সন্ত্ৰাসিত হৈ আছে এতিয়া যে সন্মুখলৈ আহিবলৈ টান পাইছে। আমাক কৈছে আপোনালোকে কথাখিনি ৰাখক, আমি তেওঁলোকে আতংকিত হৈ আছে। কিয়নো আজি এই প্ৰেছ মিট দিয়াৰ আন এটা সেইটো উদ্দেশ্য, যেতিয়া এই চিকিৎসালয়ত হস্পিটেলত গৈ পেলাই তেওঁ থানাৰ পৰা তেওঁ বেমাৰ হোৱাৰ অজুহাতত হস্পিটেললৈকে আহিলে। আৰু হস্পিটেলৰ পৰা ভিক্টিমক, হস্পিটেলৰ পৰা এই ৰাইফুদ্দিনে ওৰফে গুৰুজী বুলি কয়, ই হস্পিটেলৰ পৰা ভিক্টিমক ফোন কৰিছে। ভিক্টিমসকল আতংকিত হৈছে, গতিকে ভাবুকি দিছে, ভয় ভাবুকি সন্ত্ৰাসিত কৰাৰ কাম কৰিছে, যাতে কোনেও সন্মুখলৈকে আহি তাৰ লুণ্ঠনৰ কথা প্ৰকাশ নকৰে। আৰু লুণ্ঠন ইমানেই ভয়াৱহ, আমাৰ হাতত যিবিলাক তথ্য আহিছে, এই মানুহবিলাকক এনেকুৱাকৈ তেওঁলোকক প্ৰলোভিত কৰি চাইকলজিকেলি তেওঁলোকক এনেকুৱাকৈ ড্ৰেইন কৰা হয় যে তেওঁলোকে এতিয়া বহুমূলীয়া, গুৱাহাটীত কাৰোবাৰ মাটি আছে, কাৰোবাৰ হাজোত মাটি আছে, কাৰোবাৰ বংশৰত মাটি আছে, এই মাটিবোৰ বিক্ৰী কৰিও এই ৰাইফুদ্দিনক টকা দিছে। কাৰোবাৰ ভৰি এখনত কিবা খজুৱতি হৈছে, ৰাইফুদ্দিনে কৈছে কেঞ্চাৰ হৈছে, এই গডে মানে এই শক্তিয়ে ভাল কৰি দিব। এই শক্তিটো চেতানিক শক্তি, এটা চেতানিক শক্তি জাপি দি এক প্ৰলোভিত কৰি আমাৰ ছোৱালী বোৱাৰী, আপোনালোকে জানে ইতিমধ্যে এনেকুৱা এক চাইকলজিকেল, এক মনস্তাত্ত্বিক যে পাৰ্চুৱেশ্যন বা সন্ত্ৰাসৰ বলি হৈছে আমাৰ সমাজৰ বহুতো জীয়ৰী বোৱাৰী ইতিমধ্যে বলি হৈছে তাৰ। আৰু যিবিলাক ঠাইত আমাৰ খিলঞ্জীয়া মানুহ সংখ্যা লঘু হৈ গ'ল, সেইবিলাক ঠাইত এই নতুন প্ৰকৃতিৰ এক জেহাদ আমাৰ সমাজখনৰ ওপৰত জাপি দিয়া হৈছে। বহুত ছোৱালী এই সন্মোহনৰ জৰিয়তে বহুত ছোৱালীক আমাৰ সমাজৰ পৰা শিপাচিন্ন কৰি লৈ যোৱা হৈছে। আৰু এতিয়া মন্দিৰত আক্ৰমণ চলিছে, যে মন্দিৰবোৰ ক'লা ৰঙেৰে কাভাৰ কৰি দিব দিছে। এই যি মানুহক প্ৰলোভিত কৰিছে আমাৰ সনাতনী মানুহক, তেওঁলোকে মন্দিৰবিলাকো ক'লা ৰঙেৰে কাভাৰ কৰি মন্দিৰলৈ যোৱা বাদ দিছে। ইমানেই তেওঁলোকৰ প্ৰভাৱ খটুৱাই পেলাই এটা চাইকলজিকেল এটা সন্ত্ৰাস, চাইকলজিকেল পাৰ্চুৱেশ্যন এটা গেম খেলি পেলাই আমাৰ সমাজৰ মানুহক আমাৰ শিপাৰ পৰা বিচ্ছিন্ন কৰাৰ এক ষড়যন্ত্ৰ চলি আছে। আৰু বহুত মানুহক ইতিমধ্যে এই ঠগ বাজি চলনাৰ বলি কৰিছে। মুছলমান সমাজৰ বহুত মানুহে কৈছে যে এইটো ভগৱান হ'বই নোৱাৰে, এইটো কিবা চেটানিক ফ'ৰ্চ হ'ব লাগিব। গতিকে মুছলমান সমাজৰ মানুহেও ইয়াক প্ৰত্যাখ্যান কৰিছে, কৈছে ই এটা চেটানিক শক্তি। কাৰণ ভগৱান বা ঈশ্বৰ বুলি ক'লে বা আল্লাহ বুলি ক'লে ইটো মানুহক ঠগি পেলাই লাখ লাখ কোটি কোটি টকা চলনা প্ৰবঞ্চনা কৰি নিব নোৱাৰে। আৰু চৰকাৰক এটা আহ্বান জনাব খুজিছোঁ আমি ইয়াৰ জৰিয়তে, এই ৰাইফুদ্দিন যাতে কোনো প্ৰকাৰে ওলাই আহিব নোৱাৰে। এই ৰাইফুদ্দিনে হস্পিটেললৈকে আহি হস্পিটেলৰ বিচনাত থাকি
কেনেকৈ ভিক্টিমক ভয় ভাবুকি দিব পাৰে সেইটো তদন্ত হ'ব লাগে। সেইটো ব্যৱস্থা সুনিশ্চিত কৰিব লাগে যে ভিক্টিমক যাতে ভয় ভাবুকি চলনা কৰিব নোৱাৰে। এই প্ৰকাৰৰ মানুহ যদি জেলৰ পৰা ওলাই আহে তেতিয়াহ'লে আকৌ আমাৰ সমাজৰ বহুত মানুহক তেওঁলোকৰ জালত পেলাই আমাৰ শিপাৰ পৰা বিচ্ছিন্ন কৰাৰ কাম, অৰ্থনৈতিকভাৱে চূড়ান্ত শোষণৰ যি কাৰ্য চলি আছে সেই কাম অব্যাহত ৰাখিব। সেইকাৰণে চৰকাৰক বিনম্ৰ আহ্বান জনাব খুজিছোঁ এজন সচেতন নাগৰিক হিচাপে যে এই কথা হ'ব নালাগে। এনেকুৱা অপৰাধী দুষ্কৃতিকাৰীয়ে যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে, ওলাই আহি যাতে আকৌ আমাৰ সমাজক তেওঁলোকৰ চলনাৰ বলি কৰিব নোৱাৰে সেইটো সুনিশ্চিত কৰিব লাগে। একে সময়তে আমাৰ সমাজক মই বিনম্ৰ আহ্বান জনাম, আপোনালোকক কিবা চলনাত আপোনালোকে নপৰিব। আপোনালোকে বেমাৰ হৈছে, অসুখ হৈছে, আপোনালোকে হস্পিটেললৈকে যাওক। মিছা প্ৰলোভন দি আপোনালোকক নিব ভাল কৰি দিম বুলি কিবা এক মায়াবী শক্তি দেখুওৱা যেন লাগিব, সেই মায়াবী শক্তি আপোনালোকৰ ওপৰত জাপি দিয়া যেন লাগিব। কিন্তু আপোনালোকে এইটো বুজিব লাগিব যে ঈশ্বৰে কেতিয়াও মাটি বিক্ৰী কৰি টকা নিবিচাৰে। ঈশ্বৰে কেতিয়াও আপোনাক নামঘৰ মন্দিৰলৈকে যাবলৈ মানা নকৰে। ইয়াৰ নেপথ্যত কিবা ষড়যন্ত্ৰ আছে, ই এক চেটানিক ফ'ৰ্চ, ডিভাইন ফ'ৰ্চ নহয়। আমাৰ সমাজে বুজিব লাগিব এনেকুৱা ছয়তানী শক্তিৰ পৰা আঁতৰত থাকিব লাগিব। মায়াবী চলনাময় অসুৰ আগৰ যুগতো আছিলে। মায়াবী চলনাময় অসুৰবিলাকে সন্তৰ বেগ ধৰি আমাৰ মহিলাৰ মৰ্যাদা হানি কৰিছিলে, আমাৰ সন্মান হানি কৰিছিলে, সমাজক আক্ৰমণ কৰিছিলে। সেই মায়াবী চলনা শক্তি যুগে যুগে আছে। আৰু এতিয়া এই ৰাইফুদ্দিন আহমেদৰ নিচিনা যি এলিমেণ্টবোৰে সেই চেতানিক শক্তি হিচাপে কাম কৰিছে, যিয়ে সহজ সৰল মানুহক চলনা কৰি, প্ৰলোভিত কৰি, ভয় ভাবুকি আতংকগ্ৰস্ত কৰি তেওঁলোকৰ পৰা লাখ লাখ কোটি টকা লুণ্ঠন কৰি আছে, মাটি বিক্ৰী কৰিও পইচা দিছে। সমাজৰ ওপৰত এনেকুৱা এই আক্ৰমণ প্ৰতিহত হ'ব লাগে। চৰকাৰে এইটো সুনিশ্চিত কৰিব লাগে যে এনেকুৱা অপৰাধীবোৰে যাতে কোনোপধ্যে এই যে ব্লেক মেজিকৰ সহায় লৈ পেলাই এক ধৰণৰ ক্ৰিমিনেল এটা এক্সপ্লইটেশ্যন কৰিছে, চাইক'লজিকেলি মেনিপুলেট কৰি আমাৰ সমাজৰ মানুহক আমাৰ পৰা আঁতৰাই নিছে। গতিকে আজি বহুত ভিক্টিমে উপলব্ধি কৰিছে কথাবোৰ, কিন্তু সন্মুখলৈ আহিবলৈ তেখেতসকলে ভয় কৰি আছে। জানোচা এই ৰাইফুদ্দিন আকৌ জেলৰ পৰা ওলাই আহি আমাক বিভিন্ন প্ৰকাৰে শোষণ কৰিব, আমাক ভয় ভাবুকি দিব, আতংকগ্ৰস্ত হৈ আছে। গতিকে মই আহ্বান জনাম চৰকাৰক যে এনেকুৱা দুষ্কৃতিকাৰীয়ে যাতে জেলৰ চাৰিসীমাৰ পৰা বাহিৰত খোজ পেলাব নোৱাৰে। মিছা গইনালৈ অসুখৰ ভাও জুৰি হস্পিটেলত আহি ভিক্টিমক ভাবুকি যাতে দিব নোৱাৰে, চৰকাৰে এই দিশত সংজ্ঞান ল'ব লাগে। আমি আশা ৰাখিম এই দিশত চৰকাৰে যথোপযুক্ত ব্যৱস্থা ল'ব। আৰু একে সময়তে সমাজলৈ পুনৰ আহ্বান যে সমাজে এনেকুৱা চলনাময় শক্তিৰ পৰা আঁতৰত থাকিব লাগে। বেমাৰ আজাৰ এইবিলাক আৰোগ্য কৰাৰ বিধান বিজ্ঞানে আমাক দিছে, চিকিৎসা বিজ্ঞানে দিছে। এই চলনাময় শক্তিয়ে আপোনাৰ কেঞ্চাৰ আৰোগ্য কৰিব নোৱাৰে, আপোনাৰ পেটৰ অসুখ ভাল কৰিব নোৱাৰে। মিছা চলনাত পৰি আপোনালোক বিপদগ্ৰস্ত নহ'ব, বিপদত নপৰিব। এই বিনম্ৰ আহ্বান আমি সমাজৰ ৰাইজৰ প্ৰতি জনাব খুজিছোঁ।